আপোনালোক সকলোকে স্বাগতম জনাইছো। এফালে প্ৰশাসনৰ বাধা, আনফালে কংগ্ৰেছৰ সভা। যেহেতু আজি ৰূপহীহাটত কংগ্ৰেছৰ এখন সভা আছিল, তাৰ বাবে প্ৰশাসনে মাইক যোগেৰে আসলতে কংগ্ৰেছৰ সভালৈ আহিবলৈ মানা কৰিছিল। তাৰ পাছতো প্ৰশাসনৰ বাধা নেওচি কংগ্ৰেছৰ কৰ্মী সভা আৰম্ভ হোৱা দেখিবলৈ পোৱা গ'ল। জনাইছো আপোনালোকক সবিশেষ। হিমন্ত বিশ্ব শৰ্মাৰ বাহিনী আজি পৰাজিত হ'ল আৰু অসমৰ ৰাইজ আজি সফল হ'ল। সৰ্বশক্তি প্ৰয়োগ কৰি সভাখন বানচাল কৰিব বিচাৰিছিলে। আমি এখন প্ৰস্তুতি সভা কৰিছিলো। তাতে তেওঁ ভয়ত চাহটোকে বাটটো দেখা আৰম্ভ কৰিছে। এতিয়া মন্তব্য কৰিছে ৰকিবুল হুছেইনে, এয়া মোৰ ভাষা নহয়, হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে কৈছো। আজি বলিয়া কুকুৰৰ ৰাজত্ব চলিছে, এই মন্তব্য কৰিছে এতিয়া সাংসদগৰাকীয়ে। প্ৰশাসনৰ বাধা নেওচি আৰম্ভ ৰূপহীহাটত কংগ্ৰেছৰ কৰ্মী সভা। কংগ্ৰেছৰ সভাত অংশগ্ৰহণ নকৰিবলৈ মাইক যোগে প্ৰশাসনে ঘোষণা কৰিছিল। আৰক্ষীৰ বাধা নেওচি ৰূপহীহাটৰ হাতীপুখুৰীত আৰম্ভ কংগ্ৰেছৰ কৰ্মী সভা। সভাত উপস্থিত সাংসদ ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈ, লগতে বিধায়ক নুৰুল হুদাকে আদি কৰি কেইবাগৰাকীও বিধায়ক এই সভাত উপস্থিত থাকে। এই মুহূৰ্তত জনাইছো আপোনালোকক, যিহেতু আজি কংগ্ৰেছৰ এখন সভা আছিলে ৰূপহীহাটত, আৰু সেই সভা প্ৰশাসনে মাইক যোগেৰে অংশগ্ৰহণ নকৰিবলৈ সকলোকে আহ্বান জনাইছিলে। তাৰ পাছতো দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ কৰ্মী সভা। এফালে প্ৰশাসনৰ বাধা, আনফালে কংগ্ৰেছৰ সভা। প্ৰশাসনৰ বাধা নেওচি আৰম্ভ হ'ল ৰূপহীহাটত কংগ্ৰেছৰ কৰ্মী সভা। কংগ্ৰেছৰ সভাত অংশগ্ৰহণ নকৰিবলৈ আচলতে মাইক যোগে প্ৰশাসনে ঘোষণা কৰিছিলে। আৰক্ষীৰ বাধা নেওচি ৰূপহীহাটৰ হাতীপুখুৰীত আৰম্ভ কংগ্ৰেছৰ কৰ্মী সভা। আৰু এই সভাত উপস্থিত সাংসদ ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈকে ধৰি বিধায়ক নুৰুল হুদা আদি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে কংগ্ৰেছৰ এই কৰ্মী সভাখনত। হিমন্ত বিশ্ব শৰ্মা বাহিনী আজি পৰাজিত হ'ল আৰু অসমৰ ৰাইজ আজি সফল হ'ল, এই মন্তব্য কৰিছে এতিয়া সাংসদ ৰকিবুল হুছেইনে। সৰ্বশক্তি প্ৰয়োগ কৰি সভাখন বানচাল কৰিব বিচাৰিছিলে। আমি এখন প্ৰস্তুতি সভা কৰিছিলো। তাতে তেওঁ ভয়ত চাহটোকে বাটটো দেখা আৰম্ভ কৰিছে। এই মন্তব্য এতিয়া সাংসদ ৰকিবুল হুছেইনৰ। মোৰ ভাষা নহয়, হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে কৈছো। আজি বলিয়া কুকুৰৰ ৰাজত্ব চলিছে, এই মন্তব্য এতিয়া সাংসদ ৰকিবুল হুছেইনৰ। আজি কংগ্ৰেছৰ যি কৰ্মী সভা, ৰূপহীহাটৰ কংগ্ৰেছৰ কৰ্মী সভাত উপস্থিত হৈ এই মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। সাংসদগৰাকীৰ মন্তব্য আছে আমাৰ ওচৰত, মন্তব্য আমি আগবঢ়াব বিচাৰিছো। হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে হেনো তেওঁ কৈছে আজি বলিয়া কুকুৰৰ ৰাজত্ব চলিছে। প্ৰশাসনৰ বাধা নেওচি আৰম্ভ ৰূপহীহাটত কংগ্ৰেছৰ কৰ্মী সভা। এই কৰ্মী সভাত সাংসদ ৰকিবুল হুছেইনে যি মন্তব্য কৰিছে, মন্তব্য আগবঢ়াইছো। হিমন্ত বিশ্ব শৰ্মা বাহিনী আজি পৰাজিত হ'ল আৰু অসমৰ ৰাইজ আজি সফল হ'ল। সৰ্বশক্তি প্ৰয়োগ কৰি আজি তেওঁ এই সভাখন বানচাল কৰিব বিচাৰিছিলে। আমি এখন প্ৰস্তুতি সভা কৰিছিলোঁ, তাতেই তেওঁ ভয়ত ত্ৰস্তমান আমাৰ চাহটোকে বাঘটো দেখা আৰম্ভ কৰিছে। আৰু সেইকাৰণে ৰাইজে যে যিটো পৰাভূত কৰিলে হিমন্ত বাহিনীক, তাৰ বাবে মই ইয়াৰ সৰ্বসাধাৰণ ৰাইজক, বিশেষকৈ চামগুৰি বিধানসভা সমষ্টিৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ ভাষা নহয়, হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে ক'ম যে আজি বলিয়া কুকুৰৰ ৰাজত্ব চলিছে। তেওঁৱেই কৈছিল যে মই বলিয়া কুকুৰ। আজি বলিয়া কুকুৰ নহ'লে এনেদৰে আভিজাত্য থকা, সুনাম থকা অসমৰ পুলিচক এনেদৰে তেওঁ বহুতীয়া হিচাপে তেওঁ ব্যৱহাৰ আজি নকৰে। আজি তেওঁৰ ইয়াৰ উচিত আপোনাৰ শিক্ষা দিছে। বহুত পুলিচৰো মনবিলাক বেয়া,
যে তেওঁ যিদৰে ব্যৱহাৰ কৰিছে উপায়ো নাই গতিকে মই যিসকলে ইয়াত আহি আমাক অংশগ্ৰহণ কৰিলে সেই ৰাইজসকলক মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া দিল্লীৰ পৰা উধাটো খাই আহিছে আজি তেওঁ অহাৰ প্ৰগ্ৰাম নাই তেওঁ গাটো বেয়া অপাৰেশ্যন হৈছে আজি হুদা ডাঙৰীয়া আহিছে বিধায়কসকল আহিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে জানে যে অসমৰ ভিতৰত মই ভালকৈ জানো যে সকলোতকৈ ভয়াতুৰ ব্যক্তি হ'ল হিমন্ত বিশ্ব শৰ্মা আমাৰ নিচিনা সাহসেৰে অপজিশ্যনত যুঁজকচোন তেওঁ আলফাৰ পৰা তেওঁ কোনোদিন মই এইবিলাক কথা দিল্লীত গৈ আছোঁ কথাবিলাক ভালকৈ ক'ব লাগিব যেতিয়াই যাৰ পাল্লা ভাৰী তাত উঠিছে এজিপিৰ পাল্লা ভাৰী এজিপি কংগ্ৰেছৰ পাল্লা ভাৰী কংগ্ৰেছ বিজেপিৰ পাল্লা ভাৰী বিজেপিত অপজিশ্যন কৰকচোন মই কৈছোঁ নহয় আতিশ নাম নেকি চিনেমাখনত তেওঁ যিমান অপকৰ্ম ৰাইজে চাই আছে সময়লৈ ৰাস্তাই ৰাস্তাই দৌৰাই দৌৰাই ইয়াৰ বিচাৰ কৰিব গতিকে ৰাইজক আজি ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ বহুত সাংবাদিককো আজি আহিব দিয়া নাই সাংবাদিক এনেকৈ বেৰিকেড লৈছে যে আপোনাৰ যুদ্ধৰ কাৰণে আপোনাৰ প্ৰস্তুত হৈছে তেওঁ নিজে আজি অস্তিত্বৰ সংকটত ভুগিছে কাৰণ বিজেপিৰ ঝাৰখণ্ডৰ পিছত তেওঁৰ অস্তিত্ব সংকট হৈছে বিজেপিতে যিকোনো প্ৰকাৰে তেওঁ ক্ষমতাত দখল কৰিব বিচাৰিছে তেওঁ জানে যে ক্ষমতাত নাথাকিলে মই অপজিশ্যনত থাকিব নোৱাৰিম ইমান অপকৰ্মত তেওঁ লিপ্ত হৈছে গতিকে তেওঁ এই কথাবিলাক মই কৈছোঁৱেই কোন কোন ইনভলভ আপোনালোকে সকলোৱে জানে স্পষ্ট হৈছে এইবিলাক ধৰিব নোৱাৰে ধৰাৰ লগে লগে তেওঁলোকে এতিয়া হিমন্ত বিশ্ব শৰ্মা এইখিনি ডিঙিৰ কাইট হ'ল ডিঙিৰ তলতো নাযায় ওপৰতো নাযায় এইকেইটাক ধৰাৰ লগে লগে কোনদিনা হিমন্ত বিশ্ব শৰ্মাক ফোন কৰিছিল কোনদিনা ভিডিঅ' কলিঙৰ দ্বাৰা তেওঁলোকে কথা পাতিছিল সকলো কথা ৰাইজে জানি যাব গতিকে যিকোনো প্ৰকাৰে তেওঁ আজি এইখিনি বন্ধ কৰিব বিচাৰিছে মোক কৈছে মই বোলে এজাহাৰখন দিয়াৰ পিছত মই মেডিকেল নকৰিলোঁ তেওঁ গৃহমন্ত্ৰী তেওঁতো জানা উচিত যে মই যে আপোনালোকক প্ৰেছত কৈছোঁ আইনগতভাৱে সেইখনেই এজাহাৰ মইতো সেইদিনা লগে লগে কৈছোঁ সেইখনেই এজাহাৰ আকৌ তেওঁ পুলিচৰ দুজনে লগে লগে এজাহাৰ দিছে মেডিকেল কৰিছে সুপ্ৰিম কোৰ্টেও যিজনে কেছৰ সেই আয়োজনে কেনেধৰণেৰে আমাৰ ইয়াৰ সংসদীয় ব্যৱস্থা 3 ধৰণৰ ব্যৱস্থা আছে এক্সিকিউটিভ লেজিসলেটিভ জুডিচিয়াৰী এক্সিকিউটিভৰ তাত কেতিয়াও লেজিসলেটিভে আপোনাৰ হস্তক্ষেপ কৰিব নোৱাৰে এনেকুৱা আমাৰ বিধান এতিয়া আইনমতে যে আয়োজনক সুপ্ৰিম কোৰ্টেও নিৰ্দেশ দিব নোৱাৰে কিন্তু সুপ্ৰিম কোৰ্টৰ বাদ দি আজি কাম কৰি আছে হিমন্ত বিশ্ব শৰ্মা এই কেছটোত তেওঁ কৈ আছে মেডিকেল কৰা নাই মেডিকেল নকৰিলে কি হ'ল মেডিকেল মই কৰিলোঁ মেডিকেল ইজ নট এ মেণ্ডেটৰী মেডিকেল কৰিলে কৰিব লাগে নালাগে আইনজ্ঞ পণ্ডিতসকলে জানে তেওঁলোকে কৈছে মোক আইনজ্ঞ পণ্ডিতসকলে যে এজন মানুহক গুলিয়ালে গুলিটো নালাগিল সেইবুলি কেতিয়াও মেডিকেলত ধৰা নপৰিলে কাৰণে তেওঁ দোষী নহ'ব নেকি এই ধৰণৰ কথাবিলাক আৰ্গুমেণ্ট আহিব তাত আয়োজনেহে ক'ব আয়োজনে কোৱাৰ লগে লগে মই মেডিকেল কৈছোঁ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে এইবিলাক কেৱল পাতত লিখা আছে এটা এটাকে তন্নকে বিচাৰ হ'ব ইয়াৰ অচিজন স্পষ্ট যে জোনমণি ৰাভাৰ কেছত তেওঁ ইনভলভ আছিলে সেইকাৰণে তেওঁক ইয়াৰ পৰা বদলি কৰিছিল এতিয়া তেওঁলোকৰ কথা হ'ল যে তোমাক যদি বচাব লাগে তোমালোকে কংগ্ৰেছৰ ওপৰত অত্যাচাৰ কৰা ইয়াৰ এছ পি ডাঙৰীয়া মোৰ ফোনটো আপোনাৰ মই এজন ভাৰতৰ ভিতৰত পৃথিৱীৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটেৰে মোক নিৰ্বাচিত কৰিছে সংসদীয় ব্যৱস্থাত 5 বাৰকৈ মই বিধায়ক হৈছোঁ 3 বাৰকৈ মই কেবিনেট মন্ত্ৰী আছোঁ তেখেতে ব্লক কৰি থৈছে তেখেতক যদি মই ফোন নকৰাহেঁতেন অচিক যদি মই নোকোৱাহেঁতেন মোৰ ইনচিডেণ্টটোৱে নহয় কাৰণ তেওঁলোকে বাকীখিনি মানুহে এইখিনি গম নাপালেহেঁতেন আজিও আপোনালোকে বহুতক তেওঁলোকে কৈ ফুৰিছে গতিকে এই কথাখিনি আমি কৈছোঁ মই ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ ইয়াৰ মানুহখিনিক এইটো এটা সংকেত ইংগিত ইয়াৰ পিছত আমি ডাঙৰ সভা কৰিম প্ৰত্যেক ঠাইতে কৰিম গোটেই অসমৰ কেৱল কংগ্ৰেছী নহয় বিভিন্ন জ্যেষ্ঠজন বিভিন্ন জাতীয় সংগঠন বিভিন্ন লোকে যি মোক এই ক্ষেত্ৰত আমাক একান্তবোধ দেখুৱালে সেইসকলকো মই মোৰ অন্তঃস্থলীৰ পৰা কংগ্ৰেছ দলৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা আৰু AICCৰ লোকসকলে মোক যথেষ্ট খবৰ লৈছে সেইসকলকো মই ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ মই এই ক্ষেত্ৰত মই স্পীকাৰ ডাঙৰীয়াক যোৱাকালি এই গোটেই কথাখিনি মই জনাইছোঁ অহাকালি আমাৰ স্পীকাৰে গঠন কৰা এখন কমিটিৰ কাৰণে মই মিটিঙত যাব লাগিব মই প্ৰধানমন্ত্ৰীকো এই কথাখিনি জনাইছোঁ হোম মিনিষ্টাৰকো এই কথা জনাইছোঁ আগত জনোৱা সময়ত স্পীকাৰে এই ক্ষেত্ৰত তেওঁক বিধিগত ব্যৱস্থা লৈ তেওঁক জনাবৰ কাৰণে কৈছিল ততাতৈয়াকৈ মোক এখন এস্কৰ্ট দিছিল কিন্তু তাৰপিছত কাটি দিলে কাৰণ এইটো বিনাশকাৰী বিপৰীত বুদ্ধি তেওঁৰ উল্টা গণনা আৰম্ভ হৈছে সেইকাৰণে তেওঁলোকে বলীয়া কুকুৰৰ দৰে আজি কাম কৰিছে কুকুৰৰ লগত আমাৰ কুকুৰহে লাগিব মই তেওঁৰ লগত মুখচুপতি কৰিব বিচৰা নাই মোৰ মতেতো এৰেষ্টটো কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাক তেওঁ কেছটোত ইণ্টাৰফেয়াৰ কৰিছে এৰেষ্টটো হ'ব লাগে হিমন্ত বিশ্ব শৰ্মা তেওঁৰ অনাহকত তেওঁ কেছটোত হয়নে নহয় কওক তেওঁ আয়োহে এইটোত কৰিব পাৰে গতিকে এতিয়া সোধাই যাব লাগে আমাৰ SP ডাঙৰীয়াক আপোনাৰ একশ্যন ল'ব লাগে
আৰু OC ডাঙৰীয়াক ডিছমিছ কৰিব লাগে, নট ছাছপেণ্ড। যি আক্ৰমণ কৰিলে, বৰ্বৰ আক্ৰমণ কৰিলে, তাক আমি গৰিহণা দিছোঁ। আৰু এই আক্ৰমণকাৰীসকলে পুলিচে চব জানে, আৰক্ষী বিভাগে জানে, আৰু আৰক্ষী বিভাগৰ লগতে তেওঁলোকৰ মিলা মিছা সকলো সময়ত হয়। প্ৰত্যেকৰ কথা ক'ত থাকে, কি কৰে, চব আৰক্ষী বিভাগে জানাৰ পিছতো আজিলৈকে তেওঁলোকে কৰায়ত্ব নকৰিলে। কিন্তু আমি প্ৰতিবাদ কৰোঁতে ৰূপহী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই প্ৰতিশ্ৰুতি দিছিলে যে ৰাতিৰ ভিতৰত তেওঁলোকে কৰায়ত্ব কৰিব, নকৰিলে। আমি বিধানসভাৰ মজিয়াত প্ৰতিবাদ কৰোঁতেও বিধানসভাৰ মজিয়াতো আমাৰ পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ তেওঁলোকে প্ৰতিশ্ৰুতি দিলে যে ইয়াৰ আসামীসকলক কৰায়ত্ব কৰিব, উপযুক্ত ব্যৱস্থা ল'ব। কিন্তু আজিলৈকে তেওঁলোকে ব্যৱস্থা নল'লে। কাৰণ এৰেষ্ট কৰিলে জুলুমগাৰ মেকিৰ ওলাই পৰিব, এৰেষ্ট কৰিলে যে বিজেপি দলৰ আছিল সেই কথা ওলাই পৰিব। সেইকাৰণে তেওঁলোকে ইছ্যু ডাইভাৰ্ট কৰিবলৈ গৈ ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে এতিয়া সিদিনা দুজন বিধায়কে, বিজেপি দলৰ বিধায়কে যে মোৰ পুত্ৰ ৰকিবুলৰ পুত্ৰৰ কাজিয়া বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাই। তেওঁলোকে জানে যে আসামী এৰেষ্ট কৰিলে যে বিজেপি দলৰ কৰ্মীসকলে কৰিছে সেইটো ওলাই পৰিব। সেইকাৰণে ইছ্যু ডাইভাৰ্ট কৰিবলৈ বিচাৰিছে। গতিকে তেওঁলোকে যিটো ৰাজ্যত বাস কৰিছে সেই ৰাজ্যত মান সন্মান গৰিমা তেওঁলোকে বজাই ৰাখক। আজি অসমীয়াৰ ওপৰত আক্ৰমণ কৰিছে, আজি অসমীয়া জাতিৰ ওপৰত আক্ৰমণ কৰিছে। অসমীয়া জাতি ৰক্ষা কৰাৰ কাৰণে, জনগণক ৰক্ষা কৰাৰ কাৰণে যিসকলক নিয়োজিত কৰা হৈছে আৰক্ষী বাহিনী, সেই আৰক্ষী বাহিনী কি ধৰে এই ডাকচুৰসকলে, ডকাইতসকলে লঠিয়াইছে, গুচিয়াইছে, মাৰপিট কৰিছে, বন্দুক কাঢ়ি দিব ওলাইছে। তাৰ পিছতো আৰক্ষী বিভাগৰ কোনো লাজ নাই তেওঁলোকৰ। আৰক্ষী বিভাগে আক্ৰমণ কৰাৰ পিছতো আৰক্ষী বিভাগে এই অপৰাধীসকলক কৰায়ত্ব কৰিব পৰা নাই। আমি ধিক্কাৰ দিছোঁ আৰক্ষী বিভাগক, আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰক্ষী বিভাগৰ। এনেকুৱা খাকী পোছাক নিপিন্ধি তেওঁলোকে খাকী পোছাক পৰিহাৰ কৰি তেওঁলোকে বিজেপি দলত জইন কৰক, সেইটো মই আহ্বান জনাইছোঁ। এটা কথা স্পষ্ট হৈ গ'ল যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ বহুত কাম, মোদী ডাঙৰীয়া আহিব কাইলৈ, ঝুমুৰ পাতিছে, খুব ভাল পাইছোঁ আমি, আৰু লগতে এডভান্টেজ আছাম বুলি এটা কৰিব। কিন্তু তৎসত্ত্বেও তেওঁ উঠি পৰি লাগিছে আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ এজন কৰ্মীৰ নিজৰ ব্যক্তিগত ঘৰৰ, ব্যক্তিগত মাটিৰ চোতালত আমি আজি লগ খোৱাৰ কথা, আৰু লগ খোৱাৰ উদ্দেশ্য একেবাৰে সাধাৰণ কথা। আজি 3 দিনৰ আগতে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁৰ পুৰণা সমষ্টিলৈ আহিছিলে, আৰু আহোঁতে পুলিচৰ ছত্ৰছায়াত থকা বিজেপিৰ সদস্য কেইবাজনো, ইয়াৰ ভিতৰত সদস্য, তেওঁলোকে দলবদ্ধভাৱে অতি প্ৰণালীগতভাৱে ৰকিবুল হুছেইনক হত্যা কৰিবৰ কাৰণে দিন দুপৰতে ৰাস্তাৰ ওপৰত যি আক্ৰমণ কৰিছিলে, ইয়াৰ আমি গোটেই কংগ্ৰেছ পৰিয়ালৰ লোকসকলে কেৱল প্ৰতিবাদেই কৰা নহয়, আমি সকলো আজি এই ৰূপহী সমষ্টিৰ এই অঞ্চলত য'ত তেওঁক আক্ৰমণ কৰিছিলে, নাতিদূৰত আক্ৰমণ কৰিছিলে, আমি সকলো ইয়ালৈ আহিছোঁ। আহি পেলাই ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰতি আমাৰ একাত্মবোধ, আমাৰ সমমৰ্মিতা, আৰু আমাৰ সকলো ধৰণৰ আমি কংগ্ৰেছ পৰিয়াল যে একলগ হৈ এনেকুৱা ধৰণৰ গুণ্ডা বাহিনীৰ যি অত্যাচাৰ, পুলিচৰ ছত্ৰছায়াত থাকি পেলাই, প্ৰশাসনৰ ছত্ৰছায়াত থাকি, তাৰ বিৰুদ্ধে আমি সকলোৱে আজি একাত্ম হৈ পেলাই ইয়াত মাত মাতিবৰ কাৰণে আমি আহিছোঁ। কিন্তু যোৱাকালিৰ পৰা পুলিচ বাহিনীয়ে, প্ৰশাসনে এনেকুৱা ধৰণৰ আতিশয্য চলাইছে। চাৰিওফালে তেওঁলোকে মাইকত এনাউন্স কৰিছে, তেওঁলোকে পুলিচ বাহিনী পঠিয়াইছে, ঠায়ে ঠায়ে বেৰিকেড কৰিছে, আমাৰ কৰ্মীসকল ইয়াত অহাত বাধা দিছে। তৎসত্ত্বেও আজি প্ৰায় 700-800 আমাৰ কৰ্মী আহি, নিজাববীয়াকৈ আহি, খোজকাঢ়ি আহি ইয়াত সমবেত হৈছে। মই সকলো কৰ্মীকে ধন্যবাদ জনাইছোঁ, আৰু আমি সকলোৱে এই কথা স্পষ্ট কৰি দিছোঁ যে বিজেপিৰ যিটো চক্ৰান্ত, এই মাত্ৰ 10জন মানুহৰ কথাহে মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ মজিয়াত এনাউন্স কৰিছে। লিষ্টখন মোৰ লগত আছে। কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰিছে, তেওঁৰ পুত্ৰক আক্ৰমণ কৰিছে ৰকিবুল হুছেইন ডাঙৰীয়াই 24জন। তাৰ ভিতৰতে পুলিচ বাহিনীৰ 2জনকৈ সুৰক্ষাৰ কামত নিয়োজিত, এজন ফাংচু ডাঙৰীয়া আৰু এজন জিতুমণি বৰা। তেওঁলোকক যেনেকৈ গুৰিয়াই লঠিয়াই গুণ্ডা বাহিনীয়ে এওঁলোকৰ ছত্ৰছায়াতে আজি তেওঁলোকৰ ফ্ৰেংকেষ্টাইন হ'বলৈ গৈ আছে, তেওঁলোকে যি আক্ৰমণ কৰিছিলে, সেই আততায়ীবিলাকক চিনাক্ত কৰি 24জন লোকৰ নাম ৰকিবুল হুছেইন ডাঙৰীয়াই নিজে দিছে। কিন্তু এই 24জনৰ মাত্ৰ 10জনৰ নাম ঘোষণা কৰিছে, বাকী 11জন হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ আটাইতকৈ বুকুৰ কুটুম চাগে, সেইকাৰণে তেওঁলোকৰ নামকেইটা ইয়াৰ পৰা আঁতৰাই ৰাখিছে। তাৰ ভিতৰত এজন ৰূপহী থানাত বহি পেলাই
ড্ৰাগছৰ ব্যৱসায় কৰা, গোটেই নগাঁও জিলাৰ ড্ৰাগছ সৰবৰাহৰ এজন মূল নায়ক হিচাপে চিহ্নিত এজন ব্যক্তি, যিজন তজমুল হুছেইন, যি ফটো আছে, যিজনে এই আক্ৰমণ পৰিচালনা কৰিছিলে। তজমুল হুছেইনৰ নাম কিন্তু সেই 10 জনৰ ভিতৰত নাই। তাৰমানে এইটো কথা স্পষ্ট হৈ গ'ল যে বিজেপিয়ে, অসমৰ মুখ্যমন্ত্ৰীয়ে, অসমৰ গৃহমন্ত্ৰী ডাঙৰীয়াই এই ড্ৰাগছ, চুৰ, ডকাইত এইবিলাক মানুহক ৰক্ষণাবেক্ষণ দি তেওঁলোকক সাঁচি ৰাখিছে, তেওঁলোকক ভেৰনীয়া গুণ্ডা বাহিনী হিচাপে নিয়োজিত কৰিছে। চামগুৰিৰ বাই ইলেকশ্যনটো কৰিছিলে, এতিয়া ৰকিবুল হুছেইনৰ বিৰুদ্ধে কৰিছে, আমাৰ কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে কৰিছে। আৰু এই বিষয়ে কোনো সন্দেহ নাই যে 2026ত বিধানসভা নিৰ্বাচন আগবাঢ়ি অহাৰ লগে লগে তেওঁলোকে এই ভেৰনীয়া গুণ্ডা, চুৰ, ডকাইত, ড্ৰাগছৰ বেপাৰী, পুলিচৰ ছত্ৰাচাৰত থাকে এইবিলাকে, আৰু তেওঁলোকে এইবিলাকক ব্যৱহাৰ কৰিব আমাৰ কংগ্ৰেছ কৰ্মীৰ ওপৰত জঁপিয়াই পৰিবৰ কাৰণে। কিন্তু আজি মই আমাৰ কংগ্ৰেছ পৰিয়ালৰ আমাৰ সকলো আছে, সকলোৰে হৈ এই কথা স্পষ্ট কৰি দিছোঁ, এয়া আমি কেতিয়াও সহ্য নকৰোঁ। আমিও নিজেও ৰাস্তাত নামিম আৰু এওঁলোকৰ বিজেপিৰ এইবিলাক যিবিলাক কথা তেওঁলোকে অশান্তি বিয়পাবৰ কাৰণে যিবিলাক কাম কৰিছে তাৰ বিৰুদ্ধে আমি যুদ্ধত নামিম, এই কথা স্পষ্টভাৱে আজি ঘোষণা কৰিম। হিমন্ত বিশ্ব শৰ্মা বাহিনী আজি পৰাজিত হ'ল আৰু অসমৰ ৰাইজ আজি সফল হ'ল। সৰ্বশক্তি প্ৰয়োগ কৰি আজি তেওঁ এই সভাখন বানচাল কৰিব বিচাৰিছিলে। আমি এখন প্ৰস্তুতি সভা কৰিছিলোঁ, তাতেই তেওঁ ভয়ত ত্ৰস্তমান আমাৰ চাহটোকে বাঘটো দেখা আৰম্ভ কৰিছে। আৰু সেইকাৰণে ৰাইজে যে যিটো পৰাভূত কৰিলে হিমন্ত বাহিনীক, তাৰ বাবে মই ইয়াৰ সৰ্বসাধাৰণ ৰাইজক, বিশেষকৈ চামগুৰি বিধানসভা সমষ্টিৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ ভাষা নহয়, হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে ক'ম যে আজি বলীয়া কুকুৰৰ ৰাজত্ব চলিছে। তেওঁৱেই কৈছিল যে মই বলীয়া কুকুৰ। আজি বলীয়া কুকুৰ নহ'লে এনেদৰে আভিজাত্য থকা, সুনাম থকা অসমৰ পুলিচক এনেদৰে তেওঁ বহুতীয়া হিচাপে তেওঁ ব্যৱহাৰ আজি নকৰে। আজি তেওঁৰ ইয়াৰ উচিত আপোনাৰ শিক্ষা দিছে। বহুত পুলিচৰো মনবিলাক বেয়া যে তেওঁ যিদৰে ব্যৱহাৰ কৰিছে, উপায়ো নাই। গতিকে মই যিসকলে ইয়াত আহি আমাক অংশগ্ৰহণ কৰিলে সেই ৰাইজসকলক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া দিল্লীৰ পৰা উধাটো খাই আহিছে। আজি তেওঁ অহাৰ প্ৰগ্ৰাম নাই, তেওঁৰ গাটো বেয়া, অপাৰেশ্যন হৈছে। আজি হুদা ডাঙৰীয়া আহিছে, বিধায়কসকল আহিছে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু